আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ PMBৰ শ্ৰদ্ধাৰ সদস্যবৃন্দ, চুপাৰভাইজিং অফিচাৰ ধন্যবাদ থাকিল। PM কমিটিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আৰু ইয়াৰ দুজন উপস্থিত আছে আমাৰ, তেখেতকো পৰিচয় দিয়াৰ লগতে আদৰণি জনোৱা, সেইকাৰণে আদৰণি জনাব বিচাৰিছোঁ। আৰু বড়োলেণ্ড টেৰিটৰি কাউন্সিলৰ যিটো IBৰ ট্ৰেডিশ্যনেল ফুড পাৰ্ক যিটো ফাউণ্ডেশ্যন এই কাৰ্যসূচীৰ কাউন্সিলৰ আৰু আগৰে আমাৰ আৰু এতিয়া MCLA আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ কলিলুৰ ৰহমান ডাঙৰীয়া MCLA আৰু আমাৰ XMLA ৰঙিয়তা আছে আৰু আমাৰ প্ৰাক্তন BSc আমাৰ বলৰাম ডাঙৰীয়া আছে। এনেকৈ চেংচন আহে, আমাক পইচা দিছে, এই পইচাটো আমি মেডিকেল কলেজ বনাইলে নহ'ব। ইয়াৰ কিবাটো মেন ফৰটো ক'ত বুজদों बेखायनो बोरैबा उल्थासो आंखौ बुजायगोन खिन्थु दा बुंनायफोरखौ। ট্ৰেডিশ্যনেল ফুড পাৰ্ক সেই প্ৰজেক্টটো হ'ল আগত চৰকাৰৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই এইবিলাক প্ৰজেক্টটো স্কিমটো ধৰা হৈছে, কিন্তু পইচা চেংচন হোৱা নাছিল। যেন হওক সেইটো ভাল হ'ব বুলি ভাবি আমি সেই প্ৰজেক্টৰ এগেইনষ্টত পইচাটো চেংচন কৰিব দিছে গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত। তো পইচা আহিছে, সেইকাৰণে আমি এইটো ফাউণ্ডেশ্যন দিছোঁ। তো ফুড পাৰ্ক বুলি ক'লে চবে বুজি পায়, এইটো ট্ৰেডিশ্যনেল ফুড পাৰ্ক। ট্ৰেডিশ্যনেলি আমাৰ অঞ্চলত যিখিনি খোৱা বস্তু উত্থাপন হয়, ইয়াৰ ওপৰত প্ৰচেছ কৰি খোৱা বস্তু আকৌ বনোৱা। তো সেইটো গভৰ্ণমেণ্টে চলাব যদিও নোৱাৰে, আমি কৈছোঁ যে PPP মডেলত প্ৰাইভেট কোম্পানীৰ লগত আলোচনা কৰি সেইটো আমি লিষ্টত দিব লাগিব। চৰকাৰ চলাব ক'লে সেইবিলাক খুব কঠিন আৰু লাষ্টিং নহয়। সেইকাৰণে PPP মডেলত যদি কৰিব পাৰে বা আছাম গভৰ্ণমেণ্ট বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যদি আমাক এলাউ কৰে, তেতিয়া সেইটো লাষ্টিং হ'ব। নহ'লে আমি গভৰ্ণমেণ্টে চলাব লাগে বুলি ক'লে মেন পাৱাৰৰ বিৰাট প্ৰব্লেম। মেন পাৱাৰ আমাৰ এনেকুৱা দিব পৰা কেপাচিটি নাই, কথা সেইটোৱে। সেইকাৰণে আমাৰ হাতত ল এণ্ড অৰ্ডাৰ নাই, ইলেকশ্যনৰ কিবা পাৱাৰ ফাংচন আমাৰ হাতত নাই। আমি কৈছোঁ চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি কৈছোঁ যে BTC চুক্তি 2003 10 ফেব্ৰুৱাৰীটো যদি সন্মান দি পেলাই আমি কাম কৰিব লাগিব বা আমি BTCয়ে কাম কৰিম। তো ইয়াৰ ক্ষেত্ৰত ইয়াত SRৰ কোনো প্ৰয়োজন নাই। আমাৰ 2003 চনৰ 10 ফেব্ৰুৱাৰী যিটো চুক্তি, সেইটো এটা আইনগতভাৱে পাছ হৈ গ'ল পাৰ্লিয়ামেণ্টত। তো ইয়াৰ SR বা কিবা কিবি মোৰ হিচাপত লাগু হ'ব নালাগে। 2003 চনৰ 10 ফেব্ৰুৱাৰী যিটো চুক্তি, সেইটো এনেকুৱা আইন যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। এই হিচাপত এইটো সন্মান জনাই ইয়াত SRৰ প্ৰয়োজন বুলি আমি ভাবা নাই। সেইকাৰণে আমি চেঞ্চাৰক ৰিকুৱেষ্ট কৰিছোঁ, বাছ হৈছে। UPPL এনেকুৱা ৰণদংগা না কি কয়, এইবিলাক কৰিবৰ কাৰণে মেন পাৱাৰে নাই এতিয়া। বিধানসভা হ'ব, 26ৰ নিৰ্বাচনটো বেছি দিন নাই, কি কয় এপ্ৰিল মাহত হ'ব লাগে, কথা সেইটোৱে। ভাল হ'ব আমাৰ।